এই অভিযোগৰ মাকৰ লগত অভিযোগে ফোন কৰি আছিলে। তেতিয়া পুলিচে ফোন কিবা ট্ৰেকিং পাইছে না কি কৈছে, তাৰ মাকৰ লগত ফোনাফোনি হৈছে। পুলিচ আহিছে, পুলিচ আহি পেলাই আমাৰ গাঁৱত সোমাইছে। সোমাই পেলাই মানুহ আমাৰ গাঁৱৰ যুৱক ভাইবিলাকক লগ কৰিছে, কৈছে যে তাৰ মাকৰ লগত এইমাত্ৰ কথা হৈছে, এই আশে পাশে আছে, আপোনালোকে জৰিয়তে এই মানুহজনক, এই কালপিতকেইটাক আমাক বিচাৰি সহায় কৰি দিয়ক। তেতিয়া আমাৰ ৰাইজে আমি বহি আলোচনা কৰিছোঁ, যুৱক ভাইসকলৰ লগত মিলি আলোচনা কৰি তেওঁলোকক আমি বিচাৰ খোচাৰ কৰিব। ৰাতি 8টা বজাৰ পৰা 9টা বজাৰ পৰা ৰাতি 12টালৈকে মাজত বাগান, বাইফুৰি বাগানৰ যে পাত তোলা ঘৰবিলাক বৰষুণ পৰি আছিল, ভাবিছোঁ তাতে থাকিব বুলি আমি বিচাৰ খোচাৰ কৰি আহিছোঁ। তাৰে আগত বিচাৰিব যোৱাৰ আগত আমি পুলিচ প্ৰশাসনক কৈছোঁ যে আমি ছাৰ বিচাৰিব গৈ আছোঁ, আণ্ডাৰত আকৌ কিবা আমাক সন্দেহ কৰি যদি আপোনাৰ পুলিচে আমাক নামাৰে, কিবা নধৰে পইচা। তাৰপিছত আমি বিচাৰি খুচাৰি কৰি গুচি আহিলোঁ, আহি নাপালোঁ। ইয়াত নাপাৱাৰ পিছত 1টামান বজাত আমি ঘৰ পাইছোঁ। তাৰপিছত আকৌ ওদালগুৰি এডিশ্যনেল SP ক্ৰাইম ব্ৰাঞ্চৰ তেওঁ আহিছে, আমাৰ দুবে ছাৰ আহিছে, ওৰাং থানাৰ OC, তেওঁলোকে আহি বিচাৰি পোৱা নাই। আকৌ আমাক আহি যে আপোনালোকে ক'ৰবাত সূত্ৰ পালে নেকি। পুলিচ প্ৰশাসনে যথেষ্ট কষ্ট কৰিছে আৰু ৰাইজক যথেষ্টখিনি নিৰাপত্তা দিছে। যি হওক, তাৰপিছত যেতিয়া নাপালোঁ তেতিয়া কৈছোঁ যে ছাৰ আমিও বিচাৰি আহিলোঁ, আমিওতো নাপালোঁ, কিন্তু মাকৰ লগত এটা কথা হৈছে, যদি অভিযোগে মাকৰ লগত ফোনাফোনি কৰিলে মোক ফোন কৰি জনাব। তাৰপিছত তেওঁলোকে ৰাতি 2টামান বজাত SP ছাৰ, স্থানীয় প্ৰশাসন তেওঁলোকে গুচি গ'ল। তাৰে 10 মিনিট পিছতেই এই ল'ৰা অভিযোগে তাৰ মাকক ফোন কৰিছে। ফোন কৰাৰ পিছত মাকে আকৌ মোক ফোন কৰিছে, কৰি পেলাই কৈছে যে আপোনাক এতিয়া ফোন কৰিব। বেলেগ এটা নম্বৰ দি পেলাই মোক ফোন কৰিছে। তেতিয়া মই কৈছোঁ তুমি ক'ত আছা, তোমালোকে ক'ত আছা? কৈছে আমিতো মাজবাটত নাই, আমি শোণিতপুৰ ৰাক্ষসমাৰীত গুচি আহিছোঁ। কৈছোঁ যে তোমালোকে য'ত আছা সঁচা কথা কোৱা, মই যাম, মই অকলে যাম, যাই তোমালোকক উঠাই লৈ আহি পুলিচ প্ৰশাসনক গতাই দিম। তোমালোকে যদি ধৰা নিদিয়া তো তোমালোকৰ পৰিবাৰৰ ওপৰত তো অত্যাচাৰ হ'বই, আৰু তোমালোকৰো পিছত বেয়া হ'ব। তোমালোকে কোৱা, স্বীকাৰ কৰা যে তোমালোকে ভাল কৰিছা না বেয়া কৰিছা। তেওঁলোকে কৈছে নহয় আমি বেয়া কৰিছোঁ, তে তোমালোকে থাকা, আমি আহি আছোঁ, কোন জেগাত মোক নঠকাবি। তাৰপিছত তেওঁলোকে কৈছে যে ইমুক জেগাত আহক, আমি আহি আছোঁ বুলি কওঁতে মই লগালগ SP ছাৰক, ক্ৰাইম ব্ৰাঞ্চৰ SP ছাৰক মই ফোন কৰিছোঁ, ওৰাং থানা OCক ফোন কৰিছোঁ। তাৰপিছত তেওঁলোকে কৈছে আপোনালোকে পটাপট আহক। মই ঘৰৰ পৰা ওলাই গৈছোঁ, ওলাই যাই প্ৰশাসন মোৰ লগত গৈ তেওঁলোকক 5 কিলোমিটাৰ দূৰত থৈ আঁতৰত ৰাখি তাৰপিছত তেওঁলোকক মই সেই নদীৰ পাৰৰ পৰা মোৰ গাড়ীত উঠাই আনি প্ৰশাসনক মই গোটাই সমজাই দিছোঁ। গতিকে ইহঁতক উচিত শাস্তি হ'ব লাগে, গোটেইকেইটাক এনকাউণ্টাৰ কৰিব লাগে। ইহঁতৰ কাৰণে মানে বহুত বেয়া হৈছে, অসমখন মানে জ্বলি পৰি গৈছে, চব মানুহে নিন্দা কৰিছে। গতিকে এনেকা মানুহ সমাজত ৰখা কোনো দৰকাৰ নাই। সিহঁতৰ পৰিয়ালবৰ্গও কৈ আছে যে এনেকা ল'ৰা আমাক নালাগে। সিহঁতৰ পৰিয়ালবৰ্গ কৈছে, আমি আমাৰ সমাজৰ তৰফৰ পৰা কৈছোঁ, আৰু আমি আমাৰ মাজত বাকী যিমান দল সংগঠন আছে চবকে এটা মেছেজ দিব খুজিছোঁ যে আপোনালোকে আমাক ভুল বশিত নাভাবিব, আমি আপোনালোকৰ লগত জড়িত আছোঁ, আমি ভাল কামত জড়িত আছোঁ, আমি সহায় সহযোগিতা কৰিম। যোৱাকালি যে আপোনাৰ ঘৰ জ্বলোৱা হৈছে, ভাঙা হৈছে, সেইটো আমি অত্যন্ত সুখী হৈছোঁ। কিহৰ কাৰণে? আজি সিহঁতৰ ঘৰ দুৱাৰহে ভাঙিছে, আন মানুহৰতো ভাঙা নাই। গতিকে আমিও তাৰ লগত জড়িত আছোঁ, যে সিহঁতৰ ঘৰ দুৱাৰ ভাঙাত আমিও জড়িত আছোঁ, আমিও সহায় কৰি দিম। আৰু এটা কথা হৈছে যে এই বস্তুটো যে খালি অকলে প্ৰশাসনেই কৰিছে নহয়, আমি ৰাইজৰ তৰফৰ পৰা ৰাইজক আৰু প্ৰশাসনক, চৰকাৰক আমি সহায় কৰিছোঁ। এই মেছেজটো আমি সকলো দল সংগঠনক দিবৰ কাৰণেহে আজি নিউজটো কৰিছোঁ। পুলিচ প্ৰশাসনে যোনদিনাখনৰ ঘটনা, তাৰ পিছৰ যোনদিনাখন আমি গম পালোঁ, তাৰ পিছৰ পৰা পুলিচ প্ৰশাসনে বহুত কষ্ট কৰিছে। তাৰপিছত ৰাতি মেক্সিমাম 2টামান বজাতহে খবৰ আহিছে যে সি ৰাক্ষসমাৰীত ইহঁতে 3টা কাল্টিভ লুকাই আছে। কোন আছিল, নাম কি? অবিজুল আলী, সাদ্দাম আলী আৰু আপোনাৰ কি আছিলে এহছান আহমেদ, এই 3জনে চুপি মানে লুকাই ফুৰি আছিলে তাত।
লুকাই আছিলে। তাৰপিছত মানে আমাৰ ৰাইজে গৈ কেনে আপোনাৰ পুলিচ প্ৰশাসনৰ লগত গৈ কেনে তেওঁলোকক উদ্ধাৰ কৰি কেনে তাৰ পৰা আনিছে। কি বিচাৰে আপোনালোকে এতিয়া? আমি বিচাৰো যে যোন এই 5টা মানে একদম ধিক্কাৰ জনাইছো, সিহঁতক একদম ধিক্কাৰ জনাইছো। বহুত মানে কি ক'ম আৰু, ইয়াৰ মানে কোনো বাক্য নাই আৰু। আমি বিচাৰো যে আইনৰ হিচাপে আইনে যোনটো মানে হেৰি লয়, কঠোৰছে কঠোৰ শাস্তি হ'ব লাগে সিহঁতক। পাৰিলে ফাঁচি দিয়ক আমাৰ মতে। আমাক এনেকুৱা মানুহ নালাগে। আমাৰ গাঁওখনত আমি এনেকুৱা অশান্তি নিবিচাৰো, আমাক শান্তি লাগে। আজি এজনক এনকাউণ্টাৰ কৰা হৈছে কিন্তু আজি একজনক এনকাউণ্টাৰ কৰা হৈছে। লগতে আমি ভাবো যে এই 4জনো হৈ যাক। আমাক এনেকুৱা মানে আমাৰ ফালৰ পৰা আমি একদম ধিক্কাৰ জনাইছো।